নমস্কাৰ এডু সাইড অসমলৈ সকলোকে স্বাগতম জনালো আজিৰ ভিডিঅ'ত আমি ইণ্ডিয়ান পলিটিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ এমসিকিউ আলোচনা কৰিম আৰু এই এমসিকিউখিনি আলোচনা কৰিব যাওঁতে ইয়াৰ পৰা হ'ব পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন এটা প্ৰশ্নতে থাকিব পৰা বিভিন্ন ধৰণৰ প্ৰশ্নৰ ওপৰত আলোচনা কৰিম যাতে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় ঠিক আছে আমি ভিডিঅ'টো আৰম্ভ কৰিছো হু ওয়াজ দ্য ফাৰ্ষ্ট চিফ জাস্টিস অফ ইণ্ডিয়া মই অসমীয়াত কৈ যাম প্ৰশ্নবিলাক ইংৰাজীত আছে উত্তৰবিলাক ইংৰাজীত আছে চিন্তা কৰিব নালাগে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ কোন আছিল ইয়াত যেটো অপচন এ আছে ডিৱাই চন্দ্ৰচূড় বৰ্তমান এতিয়া তেওঁ চিফ জাস্টিস অফ ইণ্ডিয়া হৈ আছে অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ আছে যিগৰাকী প্ৰথম মুখ্য ন্যায়াধীশ আছিল হেতু হীৰালাল জে কালিয়া আমাৰ সুপ্ৰিম কোৰ্ট কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1950 প্ৰতিষ্ঠা কৰা হৈছিল 26 জানুৱাৰী ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ When was the first Lok Sabha held? প্ৰথম লোকসভা কেতিয়া আৰম্ভ হয় কিমান চনত হয় ইয়াৰ শুদ্ধ অপচনটো হ'ব 1952 1952 চনত প্ৰথমবাৰৰ কাৰণে লোকসভা অনুষ্ঠিত হয় কাৰণ আমাৰ সংবিধান কেতিয়া বলবৎ কৰা হয় 1950 চনত গতিকে তাৰ পিছতো বহুত কাম থাকে গতিকে লোকসভা তাৰ পিছতহে হ'ব গতিকে 1952 তাৰ পিছৰটো চাও 3 নম্বৰ প্ৰশ্নটো Which is the largest Lok Sabha constituency in terms of area? মাটিকালিৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ লোকসভাৰ সমষ্টি কোনটো ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ ফাৰ্ষ্ট টু লাডাখ হৈছে আটাইতকৈ ডাঙৰ আমাৰ লোকসভাৰ সমষ্টি আটাইতকৈ সৰুটো হৈছে হেতু প্ৰশ্ন হ'ব পাৰে যে আটাইতকৈ সৰু লোকসভাৰ সমষ্টিটো হ'ব চান্দনী চৌক দিল্লী ঠিক আছে তাৰ পিছৰটো চাওক question number 4 The number of members of the Lok Sabha was increased from 525 to 545 by which constitutional amendment কোনটো সংশোধন মতে ভাৰতৰ লোকসভাৰ সদস্যৰ সংখ্যা 525 জনৰ পৰা 545 জনলৈ বৃদ্ধি কৰা হয় এই শুদ্ধটো কি হ'ব অপচন নম্বৰ is second constitutional amendment কিমান চনত হৈছিল হেতু 1973 ঠিক আছে আৰু জনগণনাৰ ৰিপৰ্ট কেতিয়া আহিছিল আমাৰ 1971 1971 চনত আমাৰ জনগণনা হৈছিল আৰু তেতিয়া গম পোৱা গৈছিল যে আমাৰ জনসংখ্যা অনুপাতে আমাৰ সদস্য সংখ্যা কম আছে গতিকে তেতিয়া কি কৰা হ'ল লোকসভা সদস্য সংখ্যা বৃদ্ধি কৰা হ'ল 545 জনলৈ The salaries of the justice of the Supreme Court are decided by ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৰমহা কোনে নিৰ্ধাৰণ কৰে প্ৰথম অপচনটো আছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া দ্বিতীয়টো আছে চিফ জাস্টিস অফ ইণ্ডিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে লোকসভা নে পাৰ্লিয়ামেন্ট এৰ শুদ্ধটো হ'ব অপচন নম্বৰ লাষ্টৰটো পাৰ্লিয়ামেন্ট আচ্ছা পাৰ্লিয়ামেন্টত কোন কোন আছে কাক লৈ পাৰ্লিয়ামেন্ট গঠন কৰা হয় ইয়াত আছে লোকসভা ৰাজ্যসভা আৰু প্ৰেসিডেন্ট অফ ইণ্ডিয়াক লৈ পেলাই পাৰ্লিয়ামেন্ট গঠন কৰা হৈছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও When was the first meeting of the Constituent Assembly of India held? December 1946, November 26, 1946, January 26, 1950. ইয়াত মনত ৰাখিব আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো The 6 December 1946 ত যিখন কনস্টিটিউয়েন্ট এসেম্বলি গঠন কৰা হ'ব তাৰ ওপৰত প্ৰথমখন সভা হৈছিল আৰু তাত সভাপতিত্ব কৰিছিল ডক্টৰ সচিদানন্দ সিনহা আৰু এই মিটিংখনতে এই সভাখনতে আমাৰ কনস্টিটিউয়েন্ট এসেম্বলি গঠন কৰি এজন পাৰ্মানেন্ট অধ্যক্ষ নিৰ্বাচন কৰা হৈছিল তেওঁ হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ অধ্যক্ষতাত যিখন প্ৰথম সংবিধান সভা অনুষ্ঠিত হৈছিল সেইখন হৈছিল 9 ডিসেম্বৰ 1946 আমাৰ প্ৰশ্নটোৰ উত্তৰ এটোই হ'ব 9 ডিসেম্বৰ 1946 আৰু যেটো অপচন 3 নম্বৰত আছে নৱেম্বৰ 26 তাত কি কৰিছিল যিখন কনস্টিটিউয়েন্ট এসেম্বলি আছিল সংবিধান বনাবৰ কাৰণে তেওঁলোকে সংবিধান প্ৰস্তুত কৰি এই কনস্টিটিউয়েন্ট এসেম্বলি অৰ্থাৎ সংবিধান সভাক জমা দিছিল গ্ৰহণ কৰিছিল আমাৰ সংবিধান গ্ৰহণ কৰিছিল আৰু জানুৱাৰী 26 1950 সেই সংবিধানখন মতে আমাৰ দেশ চলিবলৈ অৰ্থাৎ বলবৎ হয় গতিকে হেতু এই চনগিটা মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো লাগবাইছো Where was the Supreme Court of India established in 1774 1774
ভাৰতত উচ্চতম ন্যায়ালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল অপচন প্ৰথমতে আছে দিল্লীত নহয় দিল্লীত বৰ্তমান আছে এতিয়া প্ৰেজেন্ট টাইম এতিয়া দিল্লীত সুপ্ৰিম কোৰ্ট আছে কিন্তু তেতিয়া ব্ৰিটিছ যুগত ক'ত ষ্টাৰ্ট কৰা হৈছিল ক'ত এষ্টাব্লিছ কৰা হৈছিল কলকাতাত কাৰণ তেতিয়া কলকাতা কি আছিল ব্ৰিটিছৰ কেপিটেল আছিল ৰাজধানী আছিল এটো মনত ৰাখিব আৰু যিগৰাকী প্ৰথম সিজে আছিল চিফ জাস্টিস অফ ইন্ডিয়া আছিল তেওঁৰ নামটো মনত ৰাখিব এটো পৰীক্ষাত আহিব পাৰে স্যাৰ এলিজা ইম্পে এটো স্পেলিংটো ভুল হৈ আছে ইম্পে PEY ইম্পে আছিল প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ আমি যেটো হিৰালাল জে কানিয়া পাইছিলো হিৰালাল জে কানিয়া তেওঁ আছিল ভাৰতৰ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ তেওঁ আছিল 1950 চনত যি আমাৰ সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰিছিল তাৰ মুখ্য ন্যায়াধীশ আছিল কিন্তু স্যাৰ এলিজা ইম্পে আছিল ব্ৰিটিছে যিখন প্ৰতিষ্ঠা কৰিছিল 1974ত হেতু সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ আছিল আৰু কোট আছিল কলকাতাত এটা মনত ৰাখিব আৰু এটো প্ৰশ্ন হ'ব পাৰে যে 1774 চনত যিখন সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰিছিল কলকাতাত কোনখন আইনমতে কৰিছিল এটো ৰেগুলেটিং এক্ট 1773 পিছৰ প্ৰশ্নটো by which constitutional amendment the fundamental right to property was removed কোনটো সংবিধান সংশোধন মতে যেটো আমাৰ সম্পত্তিৰ অধিকাৰ right to property টো উঠাই দিয়া হৈছিল আগতে এটো ফান্ডামেন্টাল ৰাইটস আছিল এতিয়া হেতু নহয় হেতু হ'ব অপচন নম্বৰ প্ৰথমটো হ'ব 44th amendment 44তম সংশোধন মতে এটো সম্পত্তিৰ আইনটো বাতিল কৰি দিয়া হয় সম্পত্তিৰ অধিকাৰটো বাতিল কৰি দিয়া হয় যদিও এটো কি কৰা হয় এটো প্ৰশ্ন হ'ব পাৰে একত নিয়া হয় আৰ্টিকল 300 লৈ যোৱা হয় আৰু এটো এটা বৰ্তমান কি আছে লিগ্যাল ৰাইট হিচাপে ৰখা হৈছে আগতে এটো কি আছিল ফান্ডামেন্টাল ৰাইটস আছিল আৰু এটো কোড আছে পাৰ্ট 3 আছে আমাৰ যিবিলাক ফান্ডামেন্টাল ৰাইটস বিলাক কোড উল্লেখ কৰা আছে পাৰ্ট 3 আৰু আৰ্টিকল কিমানৰ পৰা 12 ৰ পৰা 35 লৈকে উল্লেখ আছে এটা মনত ৰাখিব Question number 9. Which article has been made in the constitution to provide reservation to the economically backward classes? আমি যদি EWS বুলি কওঁ যে অৰ্থনৈতিকভাৱে পাছ পৰা সাধাৰণ শ্ৰেণীৰ ভাৱে ৰিজাৰ্ভেশন ৰখা যেটো ব্যৱস্থা আছে কোনটো আৰ্টিকলত সন্নিবিষ্ট কৰা আছে আৰ্টিকল 15C আৰু আৰ্টিকল 16C এই দুটাই হ'ব ইয়াৰ শুদ্ধটো হ'ব both article 15C and 16A এ যেটো 15C আছে 6 আছে এটোৰ মতে এটো এডুকেশনৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আৰু আৰ্টিকল 16C টু এমপ্লয়মেন্ট ক্ষেত্ৰত চাকৰি ক্ষেত্ৰত ইয়াৰ প্ৰভিজনটো ৰখা হৈছে আৰু এটো কিমানতম সংশোধনী মতে কৰা হৈছে এটো 100 মই মেনশন কৰি দিছো তলত উল্লেখ কৰি দিয়া আছে এটো চাওক আৰ্টিকল 15C টু এডুকেশনৰ ক্ষেত্ৰত আৰু আৰ্টিকল 16C টু এমপ্লয়মেন্টৰ ক্ষেত্ৰত আৰু 103 নম্বৰ যেটো সংশোধন হৈছিল হেতু এমেন্ডমেন্ট মতে 2019 চনত আমাৰ হেতু EWS ব্যৱস্থাটো ৰখা হৈছে তাৰ পিছৰ প্ৰশ্নটো চাও which fundamental right cannot be abrogated or limited even during national emergency আমাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা হলেও কোনটো ৰাইট আমাক এব্ৰগেট কৰিব নোৱাৰে তাত উঠাই দিব নোৱাৰে বা লিমিটেড কৰিব নোৱাৰে বা কম কৰিব নোৱাৰে ৰাইট টু ৰিলিজন ধৰ্মীয় অধিকাৰ ৰাইট টু লাইফ জীয়াই থকাৰ অধিকাৰ পাৰ্সোনাল ফ্ৰীডম ৰাইট ব্যক্তিগত স্বতন্ত্ৰতা আৰু বোথ সেকেন্ড আৰু থাৰ্ড এই সেকেন্ড আৰু থাৰ্ড এই দুইটা নেকি হয় অপচন এতে শুদ্ধ হ'ব বোথ সেকেন্ড এণ্ড থাৰ্ড যে নেশনাল ইমাৰ্জেন্সি সময়টো আমাৰ এই দুটা ৰাইট কিন্তু আমাক বন্ধ কৰি দিব নোৱাৰিব বা লিমিট কৰিব নোৱাৰিব কমাই দিব নোৱাৰিব Budget is prepared by which department? কোনটো ডিপাৰ্টমেন্টে বাজেট প্ৰস্তুত কৰে ফাইনান্স ডিপাৰ্টমেন্ট হোম ডিপাৰ্টমেন্ট ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া নে ডিপাৰ্টমেন্ট অফ ইকোনমিক এফেয়াৰ্স এৰ শুদ্ধটো হ'ব ডিপাৰ্টমেন্ট অফ ইকোনমিক এফেয়াৰ্স এৰ নটটো চাওক আমাৰ যেটো বাজেট ওয়াৰ্ডটো সংবিধানৰ কতো উল্লেখ নাই এটো উল্লেখ আছে এনুৱেল ফাইনান্সিয়েল ৰিপৰ্ট বুলি উল্লেখ আছে হেতু কথা মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নটো চাও Which state first adopted the Panchayati Raj in India? Panchayati Raj system to adopt কৰা প্ৰথম ৰাজ্য কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰচলন কৰা হয় হেতু খুদিছে মহাৰাষ্ট্ৰ আসাম কৰ্ণাটক ৰাজস্থান ইয়াৰ শুদ্ধটো হ'ব
ৰাজস্থানত প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থাটো প্ৰচলন কৰা হয় আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে আমাৰ সংবিধানৰ ক'ত উল্লেখ আছে পাৰ্ট 9 এটো মনত ৰাখিব কিমান নম্বৰ কোনটো পাৰ্টত আছে পাৰ্ট 9 আৰু 73rd 73 নম্বৰ সংবিধান সংশোধন মতে 1959 ৰ এইটো সংশোধন আনি পেলাই আমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থাটো কৰা হয় ঠিক আছে হেতু মনত ৰাখিব Who decides whether a bill is money bill or not এখন বিল মানি বিল হয় না নহয় অৰ্থাৎ মানি বিল হয় না নহয় কোনে ডিসাইড কৰে প্ৰেসিডেন্ট পাৰ্লিয়ামেন্ট প্ৰাইম মিনিষ্টাৰ স্পিকাৰ অফ লোকসভা স্পিকাৰ অফ ৰাজ্যসভা এটো শুদ্ধ উত্তৰটো হ'ব স্পিকাৰ অফ লোকসভা আৰু মানি বিল সদায় লোকসভাতে প্ৰস্তুত কৰা হয় গতিকে এটো মনত ৰাখিব এখন মানি বিল এটো প্ৰশ্ন হ'ব পাৰে যে মানি বিল কোত উত্থাপন কৰা হয় এটো হ'ব লোকসভাত ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওক On which day is celebrated as the Constitution Day in India? ভাৰতৰ সংবিধান দিৱস হিচাপে কোনটো দিৱস পালন কৰা হয় 2 অক্টোবৰ এটো নহয় আমি জানো এটো গান্ধী জয়ন্তী 26 নৱেম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰণ 26 নৱেম্বৰত কি হৈছিল আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল যিখন আমাৰ সংবিধান সভা আছে কনস্টিটিউয়েন্ট এছেম্বলি আছিল কনস্টিটিউয়েন্ট এছেম্বলিয়ে গ্ৰহণ কৰিছিল কিমান চনত 1949 আৰু 26 জানুৱাৰী 1950 কি হৈছিল আমাৰ যেটো সংবিধান মতে আমাৰ দেশ চলিবলৈ লৈ 1950 আৰু এই তাৰিখটোত আৰু দুটা উল্লেখযোগ্য ঘটনা হৈছে আমাৰ সুপ্ৰিম কোৰ্ট প্ৰতিষ্ঠা কৰা হৈছিল সুপ্ৰিম কোৰ্ট আৰু পাৰ্লিয়ামেন্ট আমাৰ গঠন কৰা হৈছিল পাৰ্লিয়ামেন্ট এটো মনত ৰাখিব তাৰ পিছৰটো চাও at present how many fundamental duties are mentioned in the Indian Constitution বৰ্তমান ভাৰতৰ সংবিধানত কেইটা মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা আছে এৰ শুদ্ধ উত্তৰটো হ'ব সেকেন্ডটো 11টা প্ৰথমতে 10টা আছিল কিন্তু 2002 চনত কিমান 86 এমেন্ডমেন্ট 86 নম্বৰ সংশোধন মতে কি কৰা হৈছে এটা নতুন মৌলিক কৰ্তব্য সন্নিবিষ্ট কৰা হৈছে আৰু সেই কাৰণে এটা বৰ্তমান 11টা মৌলিক কৰ্তব্য আছে তো মেনশন কৰি দিছো চাই লব যে 11টা ফান্ডামেন্টাল ৰাইটস আছিল 10টা ফান্ডামেন্টাল ৰাইটস আছিল বৰ্তমান 11টা আছে ফান্ডামেন্টাল ডিউটি অৰ্থাৎ মৌলিক কৰ্তব্য আৰু 86 কনস্টিটিউশনাল এমেন্ডমেন্ট 2002 চন মতে এটো সন্নিবিষ্ট কৰা হৈছে পিছৰ প্ৰশ্নটো চাও which of the following article of the Constitution of India has a provision for the constitution of legislature in states আমাৰ যিবিলাক ৰাজ্যবিলাকৰ যেটো বিধানসভা আছে বিধানসভাবিলাক গঠনৰ কাৰণে ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত প্ৰভিজনটো ৰখা হৈছে আৰ্টিকল 168 আৰ্টিকল 167 আৰ্টিকল 163 আৰু আৰ্টিকল 165 ইয়াৰ শুদ্ধটো হ'ব আৰ্টিকল 168 অতি গুৰুত্বপূৰ্ণ এটো অহাৰ সম্ভাৱনা আছে ভালদৰে মনত ৰাখিব আৰ্টিকল 168 ত এটো প্ৰভিজন ৰখা আছে তাৰ পিছৰটো চাওক How many times a person can be selected as the president of India? এজন ব্যক্তি কিমান বাৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী হ'ব পাৰে বা ৰাষ্ট্ৰপতি হিচাপে তেওঁ নিৰ্বাচিত হ'ব পাৰে এবাৰ দুবাৰ তিনিবাৰ নে কোনো নিৰ্দিষ্ট সীমা নাই কিয়া এ শুদ্ধটো হ'ব 9 বাৰ কোনো নিৰ্দিষ্ট সীমা নাই তেওঁ ইচ্ছা কৰালৈকে তেওঁ সুস্থ হৈ থকালৈকে তেওঁ কি কৰিব পাৰে ৰাষ্ট্ৰপতি হ'ব পাৰে ঠিক আছে তাৰ পিছৰটো চাও What is the parliament of Japan is known as জাপানৰ পাৰ্লিয়ামেন্টক কি বুলি জনা যায় এ শুদ্ধটো হ'ব ডায়েট DIET স্পেলিংটো চাব ডায়েট বুলি জনা যায় কংগ্ৰেছ হল আমেৰিকাৰ পাৰ্লিয়ামেন্ট এটা মনত ৰাখিব আৰু ডুমা হল ৰাছিয়াৰ পাৰ্লিয়ামেন্টক ডুমা বুলি জনা যায় আৰু দ্য বুণ্ডেষ্টেগ বা বুণ্ডেষ্টেগ প্ৰনাউন্সিয়েচনটো ভুল হ'ব পাৰে দ্য বুণ্ডেষ্টেগ কোৰ জাৰ্মানীৰ পাৰ্লিয়ামেন্টক কোৱা হয় গতিকে জাপানৰ পাৰ্লিয়ামেন্টক কি বুলি কোৱা হয় ডায়েট এটো মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো চাও How many times has the president declared national emergency so far বৰ্তমানলৈকে কিমান বাৰ national emergency লাগিছে প্ৰেসিডেন্টে কিমান বাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে এবাৰ দুবাৰ তিনিবাৰ না চাৰিবাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিবাৰ এতিয়ালৈকে তিনিবাৰ national emergency লাগিছে আৰু ৰাষ্ট্ৰপতি যে আমাৰ যেটো emergency লগাব পাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে এটো কিমান নম্বৰ আৰ্টিকলত উল্লেখ আছে আৰ্টিকল 352 ঠিক আছে
আজি ভিডিঅ' শেষৰ প্ৰশ্নটোলৈ আহিছোঁ টু whom does the president submit his resignation ৰাষ্ট্ৰপতিয়ে তেওঁ পদত্যাগ পত্ৰ কাৰ ওচৰত দাখিল কৰে প্ৰাইম মিনিষ্টাৰ ভাইচ প্ৰেছিডেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া নে স্পীকাৰ অফ দ্য লোকসভা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাইচ প্ৰেছিডেণ্ট ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিব লগা হ'লে ভাইচ প্ৰেছিডেণ্টৰ ওচৰত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিব লাগে ঠিক আছে আজি ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ